সেই ডেকা ল'ৰাজন বহুত ধুনীয়া আছিল, যাক মোৰ স্বামীয়ে অলপ সময় আগতেই ঘৰলৈ আনিছিল। যেতিয়াই মোৰ স্বামীয়ে দৰজাৰ বেল বজাইছিল, মই দৰজা খুলিলোঁ আৰু স্বামীৰ লগত থিয় হৈ থকা এই ডেকা ল'ৰাজনক দেখি মই মোৰ চকু তাৰ পৰা আঁতৰাবই পৰা নাছিলোঁ। সেই ল'ৰাজনৰ সৌন্দৰ্য ৰাজকুমাৰৰ দৰেই আছিল। তাৰ ৰূপ দেখি মই এইটোও পাহৰি গৈছিলোঁ যে তাৰ লগত মোৰ স্বামীও থিয় হৈ আছিল। মোৰ স্বামীয়ে যেতিয়াই মোৰ কান্ধত ধৰি লৰাই দি ক'লে, "কি হ'ল?" বুলি, তেতিয়া মই চক খাই উঠিলোঁ। তাৰ পিছত তেওঁ ক'লে, "আঁতৰি দিয়া, কনকক ভিতৰলৈ আহিবলৈ দিয়া।" সেই ল'ৰাজন 22-23 বছৰ বয়সৰ হ'ব। মই পিছুৱাই আহিলোঁ। মোৰ স্বামীয়ে তাক ভিতৰলৈ লৈ আহিল। মই আচৰিত হৈছিলোঁ যে মোৰ স্বামীয়ে কিয় ইয়াক তেওঁৰ লগত লৈ আহিছে। মোক গাত উৰুণাখন নোলোৱা দেখি মোৰ স্বামীয়ে মোক বৰ খঙৰে চাই আছিল। মই ঘৰত অকলেই থাকিছিলোঁ। মোৰ ঘৰত স্বামীৰ বাহিৰে আন কোনো নাছিল। সেইকাৰণে মই ঘৰত থাকিলে উৰুণাখন লোৱা নাছিলোঁ। যেতিয়া মোৰ স্বামীৰ চাৱনীয়ে এই কথাটো অনুভৱ কৰালে যে ঘৰত এটা ডেকা ল'ৰা আহিছে, তেতিয়াই লগে লগে গৈ মই উৰুণাখন ল'লোঁ। সেই ল'ৰাজনে এবাৰো মূৰ উঠাই মোৰ ফালে চোৱা নাছিল। যেতিয়াৰ পৰা আহিছিল তলমূৰ কৰি থিয় হৈ আছিল। মই মোৰ স্বামীক সুধিলোঁ যে এওঁ কোন বুলি। তেওঁ ক'লে যে তেওঁ এজন অসহায় ল'ৰা, কিন্তু বহুত বিশ্বাসী আৰু ভদ্ৰ। সেইকাৰণেই মই এওঁক আমাৰ ঘৰৰ কাম কৰাৰ কাৰণে লৈ আহিছোঁ। এওঁ ঘৰৰ সৰু সুৰা সকলো কাম কৰিব। এই কথা শুনি মোৰ বেয়া লাগিব লাগিছিল যে মই গোটেই দিন ঘৰত অকলে থাকোঁ। তেনে ক্ষেত্ৰত এজন ডেকা ল'ৰা মোৰ লগত থকাটো বেয়া কথা। কিন্তু মোৰ বেয়া লগা নাছিল। ভিতৰি ভিতৰি মোৰ কিয় জানো স্বামীৰ এই সিদ্ধান্তটো ভাল লাগিছিল। মই ক'লোঁ, "এয়াতো আপুনি বৰ ভাল কাম কৰিলে, কাৰণ মোৰ ঘৰৰ কাম কৰোঁতে বৰ অসুবিধা হৈছিল আৰু বজাৰলৈ গ'লেও ভাগৰি পৰিছিলোঁ।" তেতিয়া মোৰ স্বামীয়ে ক'বলৈ ধৰিলে, "সেইকাৰণেইতো এওঁক আনিছোঁ, যাতে তুমি বাহিৰলৈ যাব নালাগে আৰু তুমি বজাৰৰ সকলো কাম এওঁৰ দ্বাৰাই কৰাব পাৰিবা আৰু ঘৰৰ সৰু সুৰা কামো এওঁ কৰি দিব পাৰিব।" আমাৰ ঘৰটো ইমান ডাঙৰ নাছিল যে চাকৰৰ কাৰণে কোনো বাহিৰা কোঠা থাকিব। সেইকাৰণে মোৰ স্বামীয়ে ঘৰৰ ষ্ট'ৰ ৰুমটো ল'ৰাজনৰ কাৰণে খালী কৰি দিলে আৰু তাত এখন বিচনাও পাৰি দিলে। লগতে এখন পাংখাও লগাই দিলে। তাৰপিছত মোৰ স্বামীয়ে এখন কাঁহীত ভাত ল'লে আৰু ল'ৰাজনক ষ্ট'ৰ ৰুমতে খাবলৈ দিলে। স্বামীয়ে মোক ক'লে যে যদি বেছি কাম নাথাকে তেন্তে এওঁক বেছি ঘূৰা ফুৰা কৰিবলৈ নিদিবা। তাক ক'বা যাতে সি ষ্ট'ৰ ৰুমতে থাকে। মই ক'লোঁ যে ঠিক আছে। মোৰ ভিতৰত এক অদ্ভুত শিহৰণৰ জন্ম হ'ল। গোটেই নিশা ভালকৈ শুবলৈ নোৱাৰিলোঁ। চকু জাপ খালেই সেই ল'ৰাজনৰ চেহেৰাটো চকুৰ সন্মুখলৈ আহিবলৈ ধৰিলে। নাজানো কিয়, কিন্তু মোৰ মনটোৱে এইটো বিচাৰি আছিল যে সোনকালেই ৰাতিপুৱা হৈ যাওক আৰু মোৰ স্বামী কামলৈ যাওক। তাৰপিছত মই সেই চাকৰজনক মন ভৰি চাওঁ, যাক প্ৰথম দেখাৰ লগে লগেই মোৰ মনটো ব্যাকুল হৈ পৰিছিল। ইমান আকৰ্ষিত কৰিব পৰা চেহেৰা মই আজিলৈকে কোনো ল'ৰাৰ তাত দেখা নাই, যিমান সেই ল'ৰাজনৰ তাত আছিল। কিন্তু মই আচৰিত এই কথাটোত হৈছিলোঁ যে সি কেনেকুৱা অদ্ভুত ধৰণৰ ল'ৰা, যিয়ে মোৰ ফালে এবাৰো চকু তুলি নাচালে। পিছদিনা ৰাতিপুৱাই মই সোনকালেই উঠিলোঁ। মই পাকঘৰত নাস্তা বনাই আছিলোঁ। তেতিয়াই মোৰ স্বামীয়ে ষ্ট'ৰ ৰুমৰ দৰজাত টুকুৰিয়ালে আৰু ল'ৰাজন বাহিৰলৈ ওলাই আহিল। তাৰপিছত তাক ক'লে যে দোকানৰ পৰা ঘৰৰ বস্তুখিনি লৈ আহা আৰু ঘৰৰ কি কাম আছে বাইদেউৰাক সুধি লোৱা। তাৰপিছত মই তোমাক দোকানলৈ লৈ যাম। এই কথা শুনাৰ লগে লগে মই চিন্তিত হৈ পৰিলোঁ। মোৰ স্বামীয়ে তাক দোকানলৈ কিয় লৈ যাব বিচাৰিছে? তেওঁতো তাক ঘৰৰ কামৰ বাবেহে আনিছিল। মই নাস্তা হোৱাৰ পিছত গেছটো বন্ধ কৰি বাহিৰলৈ আহিলোঁ। মই স্বামীক সুধিলোঁ যে আপুনি তাক ক'লৈ লৈ যাবলৈ ওলাইছে? তাকতো ঘৰৰ কামৰ বাবেহে ৰাখিছিল নে? মোৰ কথা শুনি মোৰ স্বামীয়েতো প্ৰথমতে মোৰ ফালে খঙেৰে চাবলৈ ধৰিলে। তাৰপিছত ক'লে, "গোটেই দিন ইয়াতে কি কৰিব? এতিয়াও 1 ঘণ্টা আছে। তোমাৰ কি কাম আছে কৰাই লোৱা। মই তাক মোৰ লগত দোকানলৈ লৈ যাম আৰু ৰাতি সি মোৰ লগতেই আহিব আৰু ৰাতিও কিবা কাম থাকিলে কৰাই ল'বা।" এই কথা শুনি মোৰ মনটো বেয়া লাগিছিল। তাৰপিছত ল'ৰাজন পাকঘৰলৈ আহিল। তাৰপিছত ক'লে, "বাইদেউ, কিবা কাম আছে যদি কওক।" মই বেকাকৈ তাৰ ফালে চালোঁ। সি এতিয়াও তলমূৰ কৰি থিয় হৈ আছিল। সি বাইদেউ বুলি মতাৰ লগে লগে মই খঙতে জ্বলি পুৰি যোৱা যেন হ'লোঁ। ঠিকেই আছে, মই তাতকৈ বয়সত 2-3 বছৰ ডাঙৰ হ'ম, কিন্তু বাইদেউ যে একেবাৰেই নহওঁ। তাৰপিছত মই ক'লোঁ, "চোৱা, মোৰ নাম মমী। মোক মমী বুলিয়ে মাতিবা।"
মই ইমান ডাঙৰ নহয় যে মোক তুমি বাইদেউ বুলি মাতিবা। মই তাক বৰ খঙৰে ক'লোঁ। তাৰপিছত মই খঙেৰে বাচনখিনি বেচিঙত ৰাখিলোঁ আৰু তাক ক'লোঁ, বাচনখিনি ধুই পাকঘৰটো চাফা কৰিবা, তাৰপিছত যাবা। এনেকৈ কৈ মই বাহিৰলৈ ওলাই আহিলোঁ। মোৰ স্বামীয়ে যাবলৈ ৰেডি হৈ আছিল। তেওঁ ৰেডি হৈ নাস্তা কৰালৈকে ল'ৰাজনে বাচন ধুই পাকঘৰ চাফা কৰিলে আৰু তাৰপিছত দোকানৰ পৰা বস্তুখিনিও আনিলে আৰু তাৰ অলপ সময় পিছতেই স্বামীয়ে তাক দোকানলৈ লৈ গ'ল। নাজানো, আজিৰ দিনটো বৰ দীঘলীয়া যেন লাগিছিল। এনেকুৱা লাগিছিল কেতিয়া দিনটো শেষ হ'ব। মই বাৰে বাৰে ঘড়ীটোৰ ফালে চাইছিলোঁ। আনদিনা মই কেনেকৈ দিনটো পাৰ হৈ যায় গমেই নাপাওঁ, কিন্তু ঘৰৰ কাম কৰি আজৰি পোৱা নাছিলোঁ। দিনটো বহুত সোনকালেই পাৰ হৈ গ'ল যেন লাগিছিল। আজিতো এনেকুৱা লাগিছিল যেন সময় ৰৈ গৈছে। মোৰ বাৰে বাৰে সেই ল'ৰাজনৰ কথাই মনলৈ আহি আছিল। যেতিয়া ৰাতি মোৰ স্বামী অহাৰ সময় হ'ল, তেতিয়া খৰধৰকৈ মোৰ কোঠালৈ গ'লোঁ আৰু ধুনীয়াকৈ কাপোৰ পিন্ধি মেকআপ কৰিলোঁ আৰু মোৰ চুলিখিনিও মেলি থৈ দিলোঁ। মোৰ বিয়া হোৱা 7 বছৰ হৈ গৈছিল আৰু আজিলৈকে মই মোৰ স্বামীৰ কাৰণে এনেকৈয়ে সাজি কাচি থকা নাছিলোঁ। বিয়াৰ প্ৰথম এমাহলৈকে মই নিজকে অলপ যত্নত ৰাখিছিলোঁ, কিন্তু ইয়াৰ পিছতেই মই ঘৰৰ কামত ব্যস্ত হৈ গৈছিলোঁ। কিন্তু নাজানো আজি কিয় মোৰ মনটোৱে বিচাৰিলে যে মই নিজকে সজাই ধুনীয়াকৈ ৰাখোঁ। মই বহুত ধুনীয়াও আছিলোঁ। মোৰ বয়স 30 বছৰ হৈছিল, কিন্তু মই বহুত ধুনীয়া আছিলোঁ। প্ৰথম দেখাত কোনেও মোক বিয়া হোৱা বুলি নাভাবে। যেতিয়া মই মোৰ স্বামীৰ লগত ক'ৰবালৈ গৈছিলোঁ, তেতিয়া সকলোৱে মোক কৌতূহল দৃষ্টিৰে চাইছিল, কাৰণ মোৰ স্বামী দেখিবলৈ একেবাৰে ধুনীয়া নাছিল আৰু মই এগৰাকী সুন্দৰী মহিলা আছিলোঁ। সেইকাৰণে আমাৰ চাকৰজনৰ সৌন্দৰ্য দেখি মোৰ ভিতৰত হৈ থকা কামনা জাগি উঠিছিল আৰু মোৰ শৰীৰত গৰম লাভাৰ দৰে উতলি আছিল। যেতিয়া ৰাতি মোৰ স্বামী ঘৰলৈ আহিছিল, তেতিয়া মোক দেখি তেওঁ আচৰিত হৈ ৰৈছিল, কিন্তু মোৰ চকু তাৰ ওপৰতেই আছিল। গোটেই দিন নাজানো মই কেনেকৈ কটাইছিলোঁ, কিন্তু সেই ল'ৰাজন বৰ অদ্ভুত আছিল। সি এবাৰো মোৰ ফালে চোৱা নাছিল। এই কথাটোৱে মোক ভিতৰি ভিতৰি আৰু জ্বলাই মাৰিছিল। এইফালে মোৰ স্বামীয়ে মোক দেখি বৰ আনন্দিত হৈছিল। ৰাতিৰ আহাৰ খাই মোক কৈছিল, আহা জান, আজি তোমাক লং ড্ৰাইভত লৈ যাওঁ। তোমাক আজি বৰ ভাল লাগিছে। কিন্তু মই তেওঁৰ কাৰণেতো ধুনীয়া হৈ থকা নাছিলোঁ। মই যাৰ কাৰণে ইমান সাজি কাচি আছিলোঁ, তেওঁ এবাৰো মোক মূৰ তুলি নাচালে। মই ভাবিছিলোঁ সি মোক চাওক আৰু চাই চাই মোৰ সৌন্দৰ্যত বিলীন হৈ যাওক, কাৰণ ময়ো দেখিবলৈ কম ধুনীয়া নাছিলোঁ। কিন্তু সি চিধাই ষ্ট'ৰৰুমলৈ সোমাই গৈছিল। মই মোৰ স্বামীক ক'লোঁ, মোৰ বৰ মূৰ বিষাইছে। এনেকৈ কৈ মই মোৰ কোঠালৈ গ'লোঁ আৰু বৰ দুখ মনেৰে মোৰ কাপোৰ সলালোঁ আৰু মুখখনো ধুই ল'লোঁ। তাৰপিছত ভাবিবলৈ ধৰিলোঁ কেনেকৈ মই সেই ল'ৰাজনক মোৰ প্ৰতি আকৰ্ষিত কৰোঁ। ৰাতিপুৱা উঠি মই মোৰ স্বামী উঠাৰ আগতেই চাদৰ ওপৰলৈ গ'লোঁ। ধুই থোৱা কাপোৰখিনি মেলি দিলোঁ আৰু চিৰিৰে তললৈ নামি আহোঁতেই মই জানি বুজি মই মোৰ ভৰিখন বেঁকা কৰি দিলোঁ আৰু মই তললৈ পৰি গ'লোঁ। মোৰ ভৰিত বহুত আঘাত পালোঁ। ভৰিৰ আঁঠুটো ফুলি উঠিল। মই কান্দিবলৈ ধৰিলোঁ আৰু চিঞৰিবলৈ ধৰিলোঁ। মোৰ স্বামী আৰু সেই ল'ৰাজন দুয়ো তেওঁ লোকৰ কোঠাৰ পৰা দৌৰি আহিল। মোৰ স্বামীয়ে যেতিয়া মোক চিৰিৰ তলত পৰি থকা দেখিলে, তেতিয়া সুধিলে যে কি হ'ল। তেতিয়া মই ক'লোঁ যে চিৰিৰ পৰা পিছৰি পৰিলোঁ। আৰু যেতিয়া মোৰ স্বামীয়ে মোক উঠাবলৈ ধৰিলে, তেতিয়াতো মই চিঞৰি উঠিলোঁ। মোৰ সঁচাকৈ ভৰিৰ হাড় ভাঙি গৈছিল। মোৰ স্বামীয়ে মোক ধৰি ধৰি গাড়ীত উঠাই হস্পিতাললৈ লৈ গ'ল। ডাক্তৰে ক'লে যে মোৰ ভৰিৰ হাড় ভাঙি গৈছে। মোৰ ভৰিখনক প্লাষ্টাৰ লগাই দিলে আৰু মোক বিচনাত কেইদিনমান জিৰণি ল'বলৈ ক'লে। মোৰ স্বামীয়ে বহুত চিন্তিত হৈ পৰিল যে মই এতিয়া কামলৈ যাওঁ কেনেকৈ। তাৰ পিছত ক'লে যে এটা কাম কৰোঁ, এই ল'ৰাজনকে পঠিয়াই দিওঁ। তাৰপিছত ক'লে, এতিয়াতো তাৰ দোকানলৈ যোৱাৰ কেইদিনমানহে হৈছে, সিটো এতিয়া দোকানৰ কথা একোৱে বুজি পোৱা নাই। মই তেতিয়া ক'লোঁ যে আপুনি দোকানলৈ যাওক আৰু সেই ল'ৰাজনক ইয়াত থৈ যাওক। যদি মোৰ কিবা বস্তুৰ দৰকাৰ হয়, মই তেতিয়া তাক ক'ম। মোৰ স্বামীয়েও মোৰ কথাত মান্তি হ'ল। তেওঁ কামলৈ গুচি গ'ল আৰু মই এতিয়া বহুত সুখী হৈছিলোঁ। মোৰ ভৰি বিষ হৈ আছিলে আৰু আঁঠুটোও লৰাব পৰা নাছিলোঁ, কিন্তু মোৰ মনটো বৰ আনন্দিত হৈ আছিল। স্বামী যোৱাৰ লগে লগে মই সেই ল'ৰাজনক মাতিলোঁ আৰু লগতে মোৰ উৰুণাখনো মোৰ বুকুৰ পৰা আঁতৰাই থলোঁ। সি মোৰ কোঠালৈ আহিল আৰু তলমূৰ কৰি ক'বলৈ ধৰিলে, কওক কিয় মাতিছিলে। মই বিচাৰিছিলোঁ যে সি মোক চাওক। মই ক'লোঁ যে ওচৰলৈ আহা।
সি মোৰ ওচৰলৈ আহিল আৰু ক'লে, কওক কি লাগে আপোনাক? মই আপোনাৰ কাৰণে ভাত বনালোঁ। মই ভাত বনাবলৈ জানো আৰু পাকঘৰ আৰু গোটেই ঘৰটোও চাফা কৰিলোঁ। মই ক'লোঁ যে ইয়াতেই বহা। তেনেকৈ কোৱাৰ লগে লগে সি এবাৰ মোৰ ফালে চাইছিল, কিন্তু সি লগে লগে মোৰ পৰা তাৰ চকু বেলেগ ফালে লৈ গৈছিল আৰু ৩-৪ খোজ পিছুৱাই গৈছিল। তাৰ পিছত কৈছিল যে আপোনাৰ কিবা বস্তুৰ দৰকাৰ হৈছে তেন্তে মোক কওক। এই কথা শুনি মোৰ তাৰ ওপৰত খং উঠিবলৈ ধৰিলে। মই ক'লোঁ যে মোৰ ভৰিত বহুত বিষাই আছে আৰু মোৰ কোঠাৰ ভিতৰত থাকি আমনি লাগিছে। মোক বাহিৰৰ বাৰাণ্ডালৈ লৈ ব'লা। মই বিচাৰিছিলোঁ যে সি মোৰ কাষলৈ আহক। এই কথা শুনাৰ লগে লগে সি ক'লে যে মই এনেকুৱা কৰিব নোৱাৰোঁ। ৰাতি যেতিয়া ছাৰ আহিব তেতিয়া আপুনি বাহিৰলৈ যাব পাৰিব। এনেকৈ কৈ সি মোৰ কোঠাৰ পৰা বাহিৰলৈ গুচি গ'ল। মোৰ তাৰ ওপৰত বহুত খং উঠিবলৈ ধৰিলে। সি নিজকে কি বুলি ভাবে? মই যিমানেই তাৰ ওচৰ চাপিবলৈ বাহানা বিচাৰিছিলোঁ সিমানেই সি মোৰ পৰা আঁতৰি গৈ আছিল। কিন্তু এবাৰ মই সুযোগ পালোঁ। মোৰ স্বামী কামলৈ যোৱাৰ লগে লগেই মই চিঞৰিবলৈ ধৰিলোঁ, যেন মই বিচনাৰ পৰা তলত পৰি গৈছোঁ। মই বিচনাত ধৰি ধৰি মজিয়াত বহি পৰিলোঁ। মোৰ ওচৰত থকা লাঠিডালো দূৰলৈ পেলাই দিলোঁ। দেখিলেই যেন এনে লাগে মই বিচনাৰ পৰা যেন তলত পৰি গৈছোঁ। ল'ৰাজনে যেতিয়াই মোৰ কোঠাত সোমালে মই চিঞৰিবলৈ ধৰিলোঁ আৰু কন্দাৰ নাটক কৰিবলৈ ধৰিলোঁ। সি মোৰ ওচৰলৈ আহিল আৰু বাধ্য হৈ মোক উঠাবলৈ ধৰিলে। যেতিয়াই সি মোৰ বাহু তাৰ কান্ধত ৰাখিলে আৰু মোৰ কঁকালত ধৰি মোক উঠাবলৈ চেষ্টা কৰিলে তেতিয়া মোৰ কলিজাটো উতলি উঠিল। এয়াতো বিচাৰিছিলোঁ মই। সি মোক বিচনাত বহুৱালে। তাৰ পিছত মই প্ৰায়ে এনেকুৱা কৰিবলৈ ধৰিলোঁ। মই বাৰে বাৰে তাক মাতোঁ আৰু সি বাধ্য হৈ মোক সহায় কৰিবলৈ লয়। মই বিচাৰিছিলোঁ যে মোৰ অন্তৰংগতাই তাক পাগল কৰি দিয়ক। আৰু এনেও এজন পুৰুষে কোনোবা মহিলাৰ ইমান কাষ চাপিলে কিবা নহয় কিবা তাৰ অন্তৰতো খেলিবলৈ আৰম্ভ কৰিবই। আচলতে মানুহে যেতিয়া বহুত দিনৰ পৰা বিচাৰি থকা বস্তু এটা পায় তেতিয়া সেই বস্তুটোৱে তাক আমনি কৰিবলৈ লয়। মোৰো ঠিক তেনেকুৱাই হৈছিল। মোৰ বিয়াৰ ৭ বছৰ হৈ গৈছিল, কিন্তু সন্তান হোৱা নাছিল। মোৰ স্বামীয়ে আজিলৈকে মোক এই বিষয়ে একো কোৱাও নাছিল। মই এজনী ধুনীয়া মহিলা আছিলোঁ। সেয়ে যেতিয়াই মই কোনো অনুষ্ঠানলৈ যাওঁ তেতিয়া ধুনীয়া ধুনীয়া ডেকা ল'ৰাবোৰক দেখিলে মোৰ চকু তেওঁলোকৰ ওপৰতেই স্তব্ধ হৈ ৰৈছিল। সেই সময়ত মই সেই ল'ৰাবিলাকক দেখি শান্তিৰে উশাহ ল'বলৈ পৰা নাছিল। সেই সময়ত মোৰ ওচৰত বহি থকা মোৰ স্বামীৰ প্ৰতি ঘৃণা জাগিছিল। কেতিয়াবা কেতিয়াবা মোৰ এনেকুৱা লাগিছিল যেন মই আৱেগতে ভুল সিদ্ধান্ত লৈছিলোঁ। মই কেৱল পইচা চাইছিলোঁ, কাৰণ মই মাৰ ঘৰত বৰ অভাৱত আছিলোঁ। সেই সময়ত মোৰ এনেকুৱা লাগিছিল যে যেতিয়া মোৰ ওচৰত পইচা থাকিব তেতিয়া মই জীৱনৰ সকলো সুখ উপভোগ কৰিব পাৰিম। তেতিয়া মোৰ মনৰ পৰা এই কথাটো ওলাই যাব যে মোৰ স্বামী দেখিবলৈ ভাল নহয় আৰু সময়ৰ লগে লগে এই কথাটো মোৰ অন্তৰৰ পৰা নাইকিয়া হৈ যাব। কিন্তু তেনেকুৱা একো নহ'ল। মোৰ স্বামীক মই কেতিয়াও ভাল দেখা নাছিলোঁ। এইটো হয় যে মই এটা ডাঙৰ ধুনীয়া ঘৰত আছিলোঁ। মোৰ কোঠাত AC লগোৱা আছিল। খোৱা বোৱাৰ কাৰণে সকলো বস্তু আছিল। পইচা খৰচ কৰিবলৈ মই ভাবিবলগীয়া নহয়। কিন্তু মোৰ স্বামীৰ সংগৰ প্ৰতি ঘৃণা আছিল। মোৰ তেওঁক একেবাৰেই ভাল লগা নাছিল। যিমান সময় মই তেওঁৰ লগত থাকিছিলোঁ সেই সময়খিনি মই মানসিকভাৱে বিকাৰগ্ৰস্ত হোৱাৰ দৰে আছিলোঁ। এতিয়া না মোৰ টকা পইচা ভাল লগা হৈছিল না এই ডাঙৰ ঘৰটো। কেতিয়াবা কেতিয়াবা মোৰ এনেকুৱা লাগে যেন মই জীৱনত বহুত ডাঙৰ ভুল কৰি পেলাইছিলোঁ। মোৰ স্বামী যদি মোৰ পচন্দৰ হ'লহেঁতেন তেন্তে মই এটা সৰু কোঠাটো শান্তিৰে জীৱন কটাব পাৰিলোহেঁতেন। মোৰ কামনাই মোৰ ভিতৰত মোক খুলি খুলি খাইছিল। কনকক দেখি মোৰ এনেকুৱা লাগিছিল যেন মই যি বিচাৰি আছিলোঁ সেয়া মই পাই গ'লোঁ। মই বিচাৰিছিলোঁ যে সিও যাতে মোৰ প্ৰতি আকৰ্ষিত হয়, কিন্তু সি মোৰ ফালে চকুৰে নিদিলে। এতিয়া মোৰ ভৰিখন ভালেখিনি ঠিক হৈ গৈছিল। প্লাষ্টাৰো খুলি দিয়া হৈছিল। কিন্তু মই জানি বুজি চিঞৰিবলৈ ধৰিছিলোঁ যাতে সি মোক ধৰি উঠাই দিয়ক। মোৰ স্বামীয়ে কৈছিল যে মই তোমাক এডাল ষ্টেণ্ড আনি দিম। তাৰ সহায়ত তুমি সহজেই চলা ফুৰা কৰিব পাৰিবা আৰু ডাক্তৰেতো কৈছে যে তুমি তোমাৰ ভৰিত নিজৰ ভৰ দিব পাৰিবা। মই খঙেৰে মোৰ স্বামীৰ ফালে চালোঁ আৰু ক'লোঁ, ডাক্তৰে কি গম পায় মই কি অসুবিধা পাই আছোঁ? তেওঁতো যি মন যায় তাকেই কৈ দিয়ে। কিন্তু মই এই নাটক কিমান দিনলৈকে কৰি থাকিম? মই মোৰ স্বামীৰ পৰা আঁতৰি থাকিব বিচাৰিছিলোঁ। এদিন মোৰ স্বামী যেতিয়া দোকানলৈ গ'ল তেতিয়া মই দেখিলোঁ যে কনকে তাৰ মোবাইলত কাৰোবাৰ লগত কথা পাতি আছে। তাৰ ওচৰত এটা নকিয়া সৰু মোবাইল আছিল। সি কথা পতাত ব্যস্ত আছিল।
মই এতিয়া খোজ কাঢ়িবও পৰা হৈছিলোঁ। মই লাহে লাহে তাৰ কোঠাৰ ওচৰলৈ গ'লোঁ। সি কাৰোবাক কৈ আছিল যে মই সোনকালেই মাক তোমাৰ ঘৰলৈ পঠিয়াম। এতিয়াতো মই কামো পাই গৈছোঁ। তোমাৰ দেউতায়ো এতিয়া মানা কৰিব নোৱাৰে। মই বহুত সোনকালেই বিয়া পাতি তোমাক চহৰলৈ লৈ আহিম। এই কথা শুনি মোৰ মূৰত বিনা মেঘে বজ্ৰপাত হোৱাৰ দৰে হ'ল। মইতো কনকক বহুত ভাল পাই পেলাইছিলোঁ। মই তাৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ। মই বিচাৰিছিলোঁ যে সিও মোক ভাল পাওক, কিন্তু সিটো কোনোবা বেলেগ ছোৱালীৰ জালতহে ফচি আছে। মই লাহে লাহে নিজৰ কোঠালৈ গ'লোঁ। এইটো সময়ত মোৰ অলপো ভাল লগা নাছিল। মোৰ এনেকুৱা লাগিছিল যেন সেই ছোৱালীজনীক মই মোৰ সন্মুখত পাওঁ আৰু তাইক ডিঙি চেপি মাৰি পেলাওঁ। কনকে মোৰ বাহিৰে আন কোনো ছোৱালীক কেনেকৈ ভাল পাব পাৰে? মই আইনাৰ সন্মুখত নিজকে চালোঁ। মই বহুত ধুনীয়া আছিলোঁ। এয়া কেনেকৈ সম্ভৱ যে মোক কনকৰ ভাল নালাগিব? সি কেনেকৈ মোৰ বাহিৰে আন ছোৱালীক ভাল পাব পাৰে? তাৰ পিছতে মই ভাবিলোঁ, হ'ব পাৰে সেই ছোৱালীজনী বহুত ধুনীয়া, মোতকৈও বেছি। যিয়েই নহওক, এই সময়ত মই সেয়া সহ্য কৰিব পৰা নাছিলোঁ। খঙতে মোৰ চকু পানী ববলৈ ধৰিলে। মই কনকক চিঞৰি মাতিলোঁ। সি মোৰ কোঠালৈ আহিলে। সি মোক ভালকৈ মোৰ ভৰিৰ ওপৰত থিয় হৈ থকা দেখি অলপ আচৰিত হ'ল। তাৰপিছত সি ক'লে, কওক, কিয় মাতিছিল? মই ক'লোঁ, ভিতৰলৈ আহা, মোৰ তোমাৰ লগত কিবা কথা আছে। সি ভিতৰলৈ আহিলে। মই তাক ক'লোঁ যে মই তোমাক ভাল পাওঁ। এই কথা শুনি সি থতমত খালে। প্ৰথমবাৰ সি মোৰ চকুলৈ চাইছিল। তাৰপিছত সি ঘৃণা ভাৱেৰে ক'বলৈ ধৰিলে, আপোনাৰ লাজ লগা নাই মোৰ লগত এনেকৈ কথা পাতিবলৈ? মই ক'লোঁ, তুমি হয়েই এনেকুৱা, তাত মোৰ কি দোষ? তাৰপিছত মই মোৰ আলমাৰীৰ লকাৰ খুলি তাক বহুত পইচা উলিয়াই দিলোঁ। এয়া দেখি সি আচৰিত হৈ গৈছিল। তাৰপিছত মই ক'লোঁ, তোমাক পইচাৰে ভৰাই দিম, যদি তুমি মোৰ ইচ্ছা। মই কথা শেষ কৰিবই নাপালোঁ। সি জোৰকৈ মোৰ গালত এটা চৰ মাৰিলে আৰু ক'বলৈ ধৰিলে, ইয়াৰ পিছত যদি আৰু এটা শব্দও কয়, তেন্তে মই মালিকক সকলো কথা কৈ দিম যে আপোনাৰ কেনেকুৱা চিন্তাধাৰা। মইতো সদায় আপোনাক ডাঙৰ বাইদেউ বুলি ভাবি লৈছিলোঁ। আপোনাৰ অলপো লাজ নালাগিলে মোৰ বিষয়ে এনেকৈ ভাবিবলৈ? মই তাৰ চৰটোৰ পৰা সিমান আঘাত পোৱা নাছিলোঁ, যিমান সি মোক বাইদেউ বুলি কোৱাৰ পৰা পাইছিলোঁ। মই ক'লোঁ, নহয়, মই তোমাৰ বাইদেউ। মই তোমাক ভাল পাই পেলাইছোঁ। মই তোমাৰ প্ৰেমত পাগলী হৈ গৈছোঁ। মই যিকোনো মূল্যৰ বিনিময়ত তোমাক পাব বিচাৰোঁ। আৰু যিজনী ছোৱালীৰ লগত তুমি বিয়াৰ কথা পাতি আছিলা, সেই বিয়াও মই হ'বলৈ নিদিওঁ। আৰু যদি তুমি মোৰ স্বামীক কিবা ক'বলৈ চেষ্টা কৰা, তেন্তে তুমি ভাবিবও নোৱাৰা মই তোমাৰ লগত কি কৰিব পাৰোঁ। মই জেদী হৈ গৈছিলোঁ। মই এজনী প্ৰেমিকাৰ দৰে চিঞৰি চিঞৰি তাক কথাবিলাক কৈছিলোঁ। এই কথা শুনি সি লগে লগেই কোঠাটোৰ পৰা ওলাই গ'ল। তাৰ পিছদিনা সি যিবিলাক কথা ক'লে সেয়া শুনি মই অজ্ঞান হোৱাৰ দৰে হৈ পৰিছিলোঁ। সি মোৰ স্বামীক ক'বলৈ ধৰিলে যে মই আপোনাৰ চাকৰি নকৰোঁ। তেতিয়া তেওঁ ক'লে, কি কৰিব নোৱাৰা? কি তুমি পাহৰি গ'লানে কি? তুমি মোৰ তাত 2 বছৰৰ কাৰণে চুক্তি কৰিছিলা। সেইদিনা তুমি মোৰ আগত হাতজোৰ কৰি কান্দি আছিলা যে ছাৰ, কাম এটা মোক দিয়ক। আৰু এতিয়াতো তোমাৰ কাম কৰাৰ 2 মাহো হোৱা নাই। সি ক'বলৈ ধৰিলে, মই আপোনাক কাৰণ ক'ব নোৱাৰোঁ। মোৰ স্বামীয়ে তাক খঙেৰে ক'লে, ঠিক আছে, যি পইচা তুমি এডভান্স লৈছিলা সেই পইচা মোক উভতাই দিয়া, সম্পূৰ্ণ 2 লাখ টকা। মই তোমাক এনেই দিয়া নাছিলোঁ যে 2 মাহতে কাম এৰি গুচি যাবা। মই তোমাক মোৰ ঘৰত এই কাৰণেই ৰাখিছিলোঁ কাৰণ তুমি এজন বিশ্বাসী ভদ্ৰ ল'ৰা। তুমি থাকোঁতেই মোৰ কোনো চিন্তা নাছিলে যে মোৰ পত্নী সুৰক্ষিত আছে নে নাই। মই ইমানখিনি বিশ্বাস কৰিছিলোঁ তোমাক, সেইকাৰণেই মই তোমাক ঘৰত ৰাখিছিলোঁ। আৰু এনেও মই কাইলৈ চহৰৰ পৰা বাহিৰলৈ যাম আৰু 3 দিন পিছতহে উভতি আহিম। আৰু 3 দিনলৈকেতো মই তোমাৰ কথা একো শুনিব নোৱাৰোঁ। মই উভতি অহাৰ পিছতহে তুমি যাব পাৰিবা আৰু মোৰ পইচাখিনি মোক ঘূৰাই দিবা। মোৰ স্বামী 3 দিনৰ কাৰণে ক'ৰবালৈ গৈ আছে। এই কথা শুনি মই বৰ ফূৰ্তি পাইছিলোঁ। এই 3 দিনত মই কনকৰ লগত মোৰ সকলো কামনা পূৰণ কৰিব পাৰিম। কনকে এই কথা শুনি বৰ চিন্তিত হৈ পৰিছিল। পিছদিনা মই মোৰ স্বামীৰ বেগত সকলো লাগতিয়াল সামগ্ৰী ভৰাই দিলোঁ। মোৰ স্বামীয়ে মোক ক'লে যে তাৰ ওপৰত অলপ নজৰ ৰাখিবা, পলাবলৈ যাতে চেষ্টা কৰিব নোৱাৰে। 2 লাখ টকা এডভান্স লৈ লৈছিল। তাৰ ভনীয়েকৰ বিয়াৰ কাৰণে পইচা কম হৈছিল বুলি কৈ মোৰ পৰা এডভান্স লৈছিল। মই এতিয়াহে বুজিব পাৰিলোঁ যে সি কিয় আমাৰ ঘৰত কাম কৰি আছিলে। মোৰ স্বামী ওলাই গ'ল আৰু কনকো দোকানলৈ গ'ল। যেতিয়া ৰাতি সি দোকানৰ পৰা আহিলে, তেতিয়া মই পাতল শাৰী এখন পিন্ধি সাজি কাচি তাৰ সন্মুখত থিয় হৈছিলোঁ। মোক দেখাৰ লগে লগে সি বেলেগ ফালে চালে আৰু চিধাই ষ্ট'ৰ ৰুমত সোমাল আৰু ভিতৰৰ পৰা দৰজাখন লক কৰি দিলে।
এয়া দেখি মোৰ তাৰ ওপৰত খং উঠিবলৈ ধৰিলে। মই গৈ ক'লোঁ যে দৰজা খোলা। তেতিয়া সি ক'লে যে আপুনি ইয়াৰ পৰা যাওক, মই দৰজা নোখোলোঁ। তাৰ পিছতো মই বহুত সময় তাৰ দৰজাত টুকুৰিয়াই থাকিলোঁ আৰু তাৰ পিছত ভাগৰি মই মোৰ ৰুমলৈ আহিলোঁ। মোৰ তাৰ ওপৰত বহুত খং উঠি আছিল। মই উপায়হীন হৈ পৰিছিলোঁ। ৰাতি ৩মান বজাত মোৰ মনলৈ আহিল যে ষ্ট'ৰৰুমৰ চাবিটো মোৰ লগতেই আছে। মই চাবিপাত উলিয়ালোঁ আৰু লাহে লাহে ষ্ট'ৰৰুমৰ দৰজা খুলিলোঁ। সন্মুখত কনকে গাত চাদৰ লৈ মূৰটো ঢাকি শুই আছিলে। মই লাহে লাহে ষ্ট'ৰৰুমৰ দৰজাখন বন্ধ কৰিলোঁ আৰু তাৰ বিচনাত গৈ শুই দিলোঁ। কোঠাটোত বেছি পোহৰ নাছিলে। যেতিয়াই মই তাক সাবটি ধৰিলোঁ, তেতিয়া মই মোৰ কাণত যি শুনিলোঁ সেয়াই মোক অজ্ঞান কৰিবলৈ যথেষ্ট আছিলে। সেয়াতো মোৰ স্বামীৰ কণ্ঠ। মই একে জাপে উঠি বহিলোঁ। এটা টৰ্চ লাইটৰ পোহৰ মোৰ মুখত পৰিলে। সেই পোহৰত মই বিচনাত থকা ব্যক্তিজনকো ভালকৈ দেখিবলৈ পাৰিছিলোঁ। সেয়া মোৰ স্বামী আছিলে। সেয়া দেখি মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন হ'ল। মোৰ স্বামীয়ে ক'লে, তোমাৰ সকলো কথা মোক কনকে কৈছিলে আৰু মই মিছা কৈছিলোঁ যে মই চহৰৰ বাহিৰলৈ যাম বুলি। মই তোমাৰ প্ৰকৃত ৰূপ নিজ চকুৰে চাব বিচাৰিছিলোঁ। মই কান্দিবলৈ ধৰিলোঁ। মোৰ সকলো কথা মোৰ স্বামীয়ে গম পাইছিলে। তেওঁ তেতিয়াই মোক ডিভ'ৰ্চ দিলে আৰু ক'লে যে ৰাতিপুৱাই নিজৰ ঘৰলৈ গুচি যাবা, কাৰণ মই এজনী দেখিবলৈ কুৎসিত মহিলাৰ লগত জীৱন কটাব পাৰিম, কিন্তু বিশ্বাসঘাতকতা কৰা মহিলাৰ লগত কেতিয়াও নোৱাৰোঁ। পুৰুষে গোটেই দিন কষ্ট কৰি পত্নীৰ সকলো ইচ্ছা এই কাৰণেই পূৰণ কৰিব বিচাৰে যাতে নিজৰ পত্নীৰ বিশ্বাস পায়। নহ'লে টকাৰেতো যিকোনো চৰিত্ৰহীন ধুনীয়া মহিলাক নিজৰ বিচনালৈ আনিব পাৰি। মই নিজৰ সকলো হেৰুৱাইছিলোঁ। মই যদি মোৰ চকু আৰু মনটোক নিয়ন্ত্ৰণ কৰিব পাৰিলোহেঁতেন, যেনেকৈ এজন পুৰুষ হৈও কনকে কৰিলে। কাহিনীটো সম্পূৰ্ণকৈ শুনাৰ বাবে ধন্যবাদ।